Hi, good morning everyone. Welcome to my new blog. লগতো ৰাতিপুৱাই ফোন কৰিলে যে আজি কোম্পানী তাত বাইলটা দিবগৈ লাগিব, সেইকাৰণে ওলালো। গা পা ধোৱা হৈ গ'ল, খোৱা বোৱা হৈ গ'ল। সি আহি আছে, মই ৰাস্তাতে ৰখি আছোঁ। বলক। লগতো আহি পালেহি, তাৰ লগতে স্কুটিত উঠিলোঁ। এতিয়া আহি আছোঁ। মানে আজি বহুত গৰম পৰিছে, মানে কালি যিমান গৰম আছিল আজি তাতকৈ বেছি পৰিছে। সেইকাৰণে আহিবলৈ মন যোৱা নাছিলে মোৰ, কিন্তু সি ৰাতিপুৱাই ফোন কৰিলে যে বৌ এইছিলে কোম্পানীটোত বাইল এখন দিয়াওঁ, কি হয় পিছৰ কথা। সেইকাৰণে বোলো ব'ল যাওঁ, সেইকাৰণে দুইটা আহি আছোঁ। ব'লকচোন। থাকিব পৰা নাই, সেইকাৰণে দোকানত ৰখিলোঁ, কিবা এটা খাই লওঁ, খাই পেলাই যাওঁ। আমাৰ ঘৰৰ পৰা নগাঁৱলৈ 10 কিলোমিটাৰমান হয়, তাকে আহি আছোঁ আৰু। ঠাণ্ডা খোৱা হৈ গ'ল, মানে গৰম বেছি ন, সেইকাৰণে ধুনীয়াকৈ ঠাণ্ডা চাণ্ডা খাই এতিয়া ধুনীয়াকৈ দুইটাই কথা পাতি পাতি আহি আছোঁ। ব'লক। What's left? The storms we chase are leading us, and love is all we'll ever trust. Yeah. ফাইনেলি নগাঁও পাই গ'লোহি। এতিয়া দুইটাই বাইলদাখন বনাওঁ, বাইলদাখন বনাই পেলাই কোম্পানীটোত দিওঁগৈ। দিয়াৰ পিছত কি হয় আৰু পিছত জানিম। এতিয়া আমি বাইলটা দিয়া হৈ গ'ল। এতিয়া আমাক কাইলৈ কল কৰিম বুলি ক'লে। এতিয়া কল কৰাৰ ওপৰতে আমাৰ দুইটাই ভৰসা, যদি কল কৰে কামটো আমাৰ ষ্টাৰ্ট হ'ব। ঠিকে আছে, এতিয়া আমি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। মানে আজি বহুত গৰম, মানে মাথা বিষ হৈ গৈছে, মানে হেলমেট পিন্ধিবই পৰা নাই মই। তাক ক'লোঁ মই যে আগত এখন দোকান ৰখাবি, ধুনীয়াকৈ দুইটাই ঠাণ্ডা এটা খাই লওঁ, খাই পেলাই ঘৰত যাওঁ। No, I don't wanna waste what's left. ধুনীয়াকৈ দোকান এখন ৰখিলোঁ, ধুনীয়াকৈ নামিলোঁ, নামি পেলাই যাওঁ। ইটো বহুত খাওঁ খাওঁ কৈ আছে, তাকে ইয়াৰ কি খায় খাব, আৰু মই কিবা এটা খাওঁগৈ। ব'লক। ই আজি মোক লুটিম বুলি আহিছে। ইটো খায় সিটো খায়, লাষ্টত গৈ এটা কেম্পা আৰু এটা চিপছ খালে। তাক ইমানখিনিও তাক হোৱাই নাই, তাক আৰু লাগে। মই ক'লোঁ ধৈত ইমান খাবি নেকি। এতিয়া খাই বৈ হৈ গ'ল, দুইটাই খালোঁ। এতিয়া ৰিটাৰ্ণটো হ'ম। ফাইনেলি ঘৰ পাই গ'লোহি। এতিয়া ঘৰত যাওঁ, ঘৰত কিবা এটা খাওঁগৈ, আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ভিডিঅ' চাই আছে তেতিয়াহ'লে এটা লাইক, এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক লগ পাম। থেংক ইউ।